हेलो बंधुসকল আজিলৈ আহিছোঁ কেনেকৈ ভোটাৰ লিষ্ট নতুন ভোটাৰ লিষ্ট চেক কৰে সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমে ক্ৰম বজাৰত আহি ইলেকশ্যন কমিশ্যন অফ আসাম এনেকুৱা কৰি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে সিলেক্ট কৰিব। তলত 3 নম্বৰ অপশ্যন দেখা পাইছে, ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত প্ৰথম অপশ্যনত দেখা পাইছে ষ্টেট ইলেকশ্যন কমিশ্যন আসাম লিখা আছে, ইয়াতে এবাৰ ক্লিক কৰি দিব। ইয়াতে এবাৰ ক্লিক কৰি দিয়াৰ পিছত দেখা পাব প্ৰথম অপশ্যনত ক্লিক কৰিব লাগিব ইলেক্ট্ৰাল ৰুল, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে কেইবাটাও অপশ্যন আছে, বাকীবিলাকক যাব নালাগে। তো প্ৰথম অপশ্যনত আপোনালোকে ক্লিক কৰিব। দেখা পাইছে ইয়াতে মই ক্লিক কৰি দিছোঁ। এতিয়া দুটা অপশ্যন আহি যাব। প্ৰথম তলত দেখা পাইছে PDF ইলেক্ট্ৰাল ৰুল আৰু আছে সাৰ্চ বাই এপিক। তো আপোনালোকে PDF ইলেক্ট্ৰাল ৰুলত ক্লিক কৰি দিব। প্ৰথম অপশ্যনত ক্লিক কৰি দিব। প্ৰথম অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো দিব লাগিব। দেখা পাইছে PDF অপশ্যনত ক্লিক কৰি দিছোঁ। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টটোৰ নাম দিব, তাৰপিছত জিলা পৰিষদ কনষ্টিটিউয়েন্সিৰ নাম দিব। আপোনালোকে দেখা পাইছে তাৰ তলত দেখা পাইছে GB2 দিব, GBৰ নাম দিব। তাৰ তলত দেখা পাইছে সিলেক্ট ৱাৰ্ড, আপোনালোকৰ ৱাৰ্ড কোনটো ৱাৰ্ডত হয় সেইটো সিলেক্ট কৰিব আপোনালোকে। মই ডিষ্ট্ৰিক্টটো বৰপেটা সিলেক্ট কৰি দিছোঁ। এনেকুৱা কৰি আপোনাৰ যেটো হয় কোনটো ৱাৰ্ডৰ হয় আপুনি সেইটো সিলেক্ট কৰি দিব। তাৰ তলত দেখা পাইছে একেবাৰে তলত পোলিং ষ্টেচন দিয়াৰ পিছত ডাউনলোডত ক্লিক কৰি দিব। আপোনালোকৰ ভোটাৰ লিষ্টটো আহি যাব, আপোনালোকে বিচাৰি পাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। পাৰিলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।